মই আপোনালোকক স্বাগতম জনাইছো। দৰ্শকসকল, আজি মই আপোনালোকৰ ওচৰলৈ অসমৰ লগতে দেশ বিদেশৰ বিভিন্ন ধৰণৰ খবৰ লৈ আহিছো। খবৰকেইটা খুবেই গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈ চাই যাব। নিতৌ এনেধৰণৰ খবৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এটা কৰি লাইক কৰি আমাক উৎসাহিত কৰিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এটা বিগ ব্ৰেকিং নিউজ। এটিএম কাৰ্ড ব্যৱহাৰকাৰীৰ বাবে ভাল খবৰ। লাভ কৰিব ৫ লাখ টকাৰ বিনামূলীয়া সুবিধা। এই ধনৰাশি লাভ কৰিবলৈ হ'লে আপোনাৰ এটিএম কাৰ্ডখন কমেও ৪৫ দিন ব্যৱহাৰ কৰিব লাগিব। ৪৫ দিন ব্যৱহাৰ কৰা এটিএম কাৰ্ডৰ গৰাকীয়ে দুৰ্ঘটনাত হাত ভৰি হেৰুৱালে লাভ কৰিব ৫০,০০০ টকাৰ বীমা। শাৰীৰিকভাৱে অক্ষম হ'লে লাভ কৰিব ১ লাখ টকাৰ বীমা। আনহাতে দুৰ্ঘটনাত মৃত্যু হ'লে এটিএম কাৰ্ডৰ মনোনীত ব্যক্তিয়েও লাভ কৰিব এই সুবিধা। এই আঁচনি লাভ কৰিবলৈ হ'লে আপোনাৰ প্ৰয়োজন হ'ব FIR কপি আৰু হাস্পতালৰ প্ৰমাণপত্ৰ, আৰু লগতে ব্যক্তিজনৰ মৃত্যু হ'লে দিব লাগিব মৃতকৰ প্ৰমাণপত্ৰৰ মূল প্ৰতিলিপি। এই আঁচনিৰ বাবে আপোনাৰ নিৰ্দিষ্ট বেংকৰ যোগেদি কৰিব পাৰিব আবেদন। খবৰ এটা বিগ ব্ৰেকিং নিউজ। ফুটপাথত দোকান দিয়াসকলে পাব ৫০,০০০কৈ টকা। পদপথত ঠেলাত দোকান দিয়াসকলেও লাভ কৰিব ৫০,০০০কৈ টকা। পদপথৰ দোকানীসকলক ১০,০০০ টকাৰ পৰা ৫০,০০০ টকা দিব চৰকাৰে। কোনো ধৰণৰ গেৰাণ্টি অবিহনে আপুনি লাভ কৰিব এই ধন। প্ৰধানমন্ত্ৰী স্বনিধি আঁচনিৰ অধীনত লাভ কৰিব এই ধনৰাশি। পদপথত দোকান আৰম্ভ কৰা সকলক প্ৰথমে দিব ১০,০০০ টকা। এই ১০,০০০ টকা পৰিশোধ কৰাৰ পিছত দিব ৫০,০০০ টকা। পদপথৰ চেলুনৰ দোকানী, মুচি, শাক পাচলি বিক্ৰী কৰা দোকানী, ফল মূল বিক্ৰী কৰা দোকানীয়েও লাভ কৰিব এই ধনৰাশি। আনহাতে পদপথত খাদ্যৰ দোকান দিয়াসকলেও লাভ কৰিব এই ধনৰাশি, আৰু লগতে পদপথত চাহ বিক্ৰী কৰাসকলেও পাব এই ধন। পদপথৰ দোকানীসকলক কোনো ধৰণৰ গেৰাণ্টি নোখোৱাকৈ মোদী চৰকাৰে দিব এই ধন। এই আঁচনিৰ লোনৰ বিষয়ে জানিবলৈ আপুনি ক্লিক কৰক pmswanithi.mhua.gov.in। ইয়াৰ পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ। এটা বিগ ব্ৰেকিং নিউজ। ৰেমালৰ প্ৰভাৱত মিজোৰামত খহিল শিলৰ কোৱাৰী। ১০জনৰ মৃত্যু, কেইবাজনো নিৰুদ্দেশ। মিজোৰামৰ আইজলত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। মঙলবাৰে পুৱা প্ৰচণ্ড বৰষুণৰ মাজতে মিজোৰামৰ আইজল জিলাত শিলৰ কোৱাৰী ভাঙি পৰাত ১০জন লোকৰ মৃত্যু হয় আৰু কেইবাজনো লোক নিৰুদ্দেশ হৈ পৰে। মঙলবাৰে পুৱা অঞ্চলটোত অবিৰত বৰষুণৰ মাজতে এই দুৰ্ঘটনা সংঘটিত হয়। আৰক্ষীয়ে জনোৱা মতে আইজল চহৰৰ দক্ষিণ উপকণ্ঠ অঞ্চলত অৱস্থিত মেলথাম আৰু স্লেমেনৰ মাজৰ অঞ্চলত পুৱা প্ৰায় ৬ বজাত সংঘটিত হয় এই ঘটনা। আৰক্ষী বিষয়াই জনোৱা মতে কেইবাটাও মৃতদেহ উদ্ধাৰ কৰাৰ বিপৰীতে আন বহু লোক মাটিৰ তলত আবদ্ধ হৈ আছে। ধাৰাসাৰ বৰষুণৰ ফলত উদ্ধাৰ অভিযান ক্ষতিগ্ৰস্ত হৈছে বুলি জানিবলৈ দিছে। উল্লেখযোগ্য যে ৰাজ্যখনৰ বিভিন্ন স্থানত সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা। ঠায়ে ঠায়ে ব্যাহত হৈছে যাতায়াত ব্যৱস্থা। ঘূৰ্ণীবতাহ ৰেমালৰ প্ৰভাৱতে ৰাজ্যখনত ভূমিস্খলনৰ দৰে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। এই পৰ্যন্ত 10টা মৃতদেহ উদ্ধাৰ কৰাৰ বিপৰীতে আন কেইবাটাও মৃতদেহ এতিয়াও মাটিৰ তলত আবদ্ধ হৈ আছে বুলি আৰক্ষী সঞ্চালক প্ৰধান অনিল শুক্লাই জানিবলৈ দিয়ে। তেওঁ আৰু কয় যে অবিৰত বৰষুণৰ ফলত উদ্ধাৰ অভিযান প্ৰভাৱিত হৈছে। ইফালে ভূমিস্খলনৰ ফলত ৰাজ্যৰ বিভিন্ন আন্তঃৰাজ্যিক ঘাইপথ ব্যাহত হৈ পৰিছে। বৰষুণৰ পৰিপ্ৰেক্ষিতত সকলো বিদ্যালয় বন্ধ কৰি দিয়া হৈছে আৰু অত্যাৱশ্যকীয় সেৱা প্ৰদানৰ লগত জড়িত চৰকাৰী কৰ্মচাৰীক ঘৰৰ পৰাই কাম কৰিবলৈ কোৱা হয়। KYC know your customer। বহুতে KYC নকৰে কাৰণে অৰুণোদয় টকা জমা নহয়। চৰকাৰে দি দিয়ে, টকাটো মাজত পৰি থাকে, একাউণ্টলৈকে নাযায়। কিয়? একাউণ্টটো KYC হোৱা নাই। আপোনালোকে নিজৰ বেংক একাউণ্টটো পৰিষ্কাৰ কৰি ৰাখিব। নিজৰ বেংক একাউণ্টটো যদি পৰিষ্কাৰ হৈ নাথাকে তেতিয়াহ'লে অৰুণোদয় টকা আমি পঠালেও আপোনালোকৰ একাউণ্টত গৈ নাপায়গৈ। এইটো হ'ল ১ নম্বৰ। ২ নম্বৰ, অৰুণোদয় নামৰ বাবে আপোনালোকে যিটো মোবাইল নম্বৰ দিছে সেই মোবাইল নম্বৰটো এক্টিভ কৰি ৰাখিব। কিবা কাৰণত অৰুণোদয় নাপালে আমি ক'ত যাম? এতিয়াৰ পৰা প্ৰত্যেক ব্লকত এজন অৰুণোদয় সহায়ক থাকিব। ব্লকৰ অফিচত গৈ আপোনালোকে অভিযোগ কৰিব পাৰিব। তৃতীয়তে, এটা আমি ফোন নম্বৰ